Kartin Dornia. Kartin Dornia. Pal 4 lakh kan samne? 4 lakh ko katte. 4 lakh ko katin sir. Abdul Hamid Muhaddis. Hazratin. Ha. 4 lakh kan amar bhai থেকে। ওই Dornia kartin. Dalal aske log chora mo aske dalal. এই mo Dornia। 4 lakh টাকা 2 বছর মাটির কাম করা নাই। হচ্ছে? মাটির কাম করছো? টাকা নেই তো। টাকা কাটতে নিছো আমার ভাই। টাকা নিছি। হ্যাঁ টাকা কাটতে নিছো। ঘর লেগে দিছি। রক টাকা কত ছিল? 4 লাখ। 4 লাখ। আমরা প্রতিদিন উল্টা পাল্টা। ওই দালালি নামে টাকা কত নিছে এটা কও। দালালি নামে টাকা নেই। হ্যাঁ কি জানি মাটির কাম করছো? মাটির কাম করছো? দালালি নামে টাকা। মাটির কাম করছো? ওই ধরে লই আর লাখ লই। দালালগিরি। ধরে লই। লিয়া ধর। 4 লাখ পয়সা লইছা 2 বছর মাটির কাম করা নাই করা এই পয়সা এই না করি অভিযোগ করা 4 লাখ টাকা লইছা করা 2 বছর আগে মন টাকা করা দলগাঁও সমষ্টিৰ আৰিমাৰী গাঁও পঞ্চায়তৰ আৰিমাৰী গাঁৱৰ আব্দুল হামিদ মুহাদ্দিছ নামে মোৰ দাদা এজনৰ পৰা আজি 3 বছৰ হ'ল এখেত হ'ল এইখন অফিচত দালালি কৰা নাম্বাৰ 1 দালাল এখেতে ইয়াৰ নাম হ'ল আবুল কাসেম এখেত দালালি কৰে মাটিৰ দালালি কৰে মোৰ দাদা আব্দুল হামিদৰ পৰা আজি 3 বছৰ আগত 4 লাখ টকা লৈছিল মাটিৰ পাট্টাৰ কাম কৰি দিব কিন্তু আজিৰ তাৰিখলৈ এক বিন্দু মাটিৰ কাম কৰা নাই ইয়াৰ ঘৰত এছডিচিৰ আৰু কানুংক মণ্ডলৰ সব সিলচহি ইয়াৰ ঘৰতে আছে হি নিজে ডিচিৰো আছে হি নিজে ভুৱা সিলচহি মাৰি মানুহৰ পৰা পইচা আত্মসাৎ কৰে কেতিয়া কোনো মাটিৰ কাম নকৰে তেতিয়া দাদা আমাক লগত লৈ ইয়াৰ ঘৰত যোৱা হৈছিল আমাৰ দাদা 100 দিন গৈছে ইয়াৰ ঘৰত যে যদি আপুনি কাম কৰিব পৰা নাই মোৰ টকা 4 লাখ ৰিটাৰ্ণ কৰক ইয়াৰ ওয়াইফে ব্ল্যাকমেল কৰিব কাৰণে চেষ্টা কৰে যে যদি টকা লব আহে ব্ল্যাকমেল কৰিম আপোনাক ফসাই দিম হিমত এজন হজুৰ মানুহ মাদ্ৰাছাৰ প্ৰধান শিক্ষক আজিৰ তাৰিখলৈ এক বিন্দু কাম কৰা নাই এদিন আমি সেই গাঁৱৰ মানুহ দাদাক লগত লৈ এইখন অফিচত আহিলো যে ঠিক আছে মই যদি কাম কৰি দিব পৰা নাই তেতিয়া হলে মোৰ এটা ৰুম আছে মোৰ ঘৰৰ লগতে ৰুমটো মই এগ্ৰিমেন্ট কৰি আপোনালোকক দি দিম এই দাদাৰ পইচা মোৰ নামত ৰুমটো কোৰ্টত যায় এখেতে নিজে 5 বছৰৰ কাৰণে এগ্ৰিমেন্ট কৰি দিছে এতিয়া আমি ৰুমটো বিচাৰি আছো আজি এক সপ্তাহ আগত গৈছে এখেতৰ ঘৰত বেলেগে মালমাতা থৈছে ৰুমত কিবা কিবি ৰাখিছে আমি সুধিছো যদি ৰুম মোৰ নামত 5 বছৰৰ কাৰণে এগ্ৰিমেন্ট আছে 4 লাখ টকাৰ কাৰণে বেলেগে কিয় মালমাতা থব ইয়াৰ ওয়াইফে কৈছে নাই আপোনাকতো ৰুম দিয়া হোৱা নাই হি এটা ৰুম 4 জাগাত এগ্ৰিমেন্ট কৰি দিছে বহুত মানুহে টকা পায় আজি জাস্ট ইয়াতে সুধিছো যে আপুনি যে 4 লাখ টকা লৈছে মাটিৰ বাবদত কাম কৰিব পৰা নাই ৰুম যে 4 লাখ টকাত এগ্ৰিমেন্ট কৰি দিছে মোৰ নামত আপুনি আকৌ বেলেগক কিয় ৰুমটো দিছে হি ফটককে গৰম হৈ উঠিছে আপোনাকতো ৰুম দিয়া হোৱা নাই আপুনি নিজে স্বীকাৰোক্তি কৰিছে না নাই মোৰ দাদাৰ পৰা 4 লাখ টকা লৈছে মাটিৰ কামত লিখিত দিছে একত এজন হল ভুৱা দালাল আজি মই এই নিউজ যুগে জিলা প্ৰশাসনক জিলা আয়ুক্ত মহোদয়ক কাতৰ আহ্বান জনাব বিচাৰো এই দলগাঁও সাৰ্কল অফিচত এনেকুৱা ধৰণৰ দালালি আৰম্ভ হৈছে অৰিজিনেল খেতিয়কে অৰিজিনেল মাটিৰ মালিকে কোনো এটা কাম কৰিব পৰা নাই কাৰো কাম নহয় দালাল নোহোৱাকে কোনো কাম নহয় এই দালালৰ দপদপনি এই দলগাঁও সমষ্টিৰ সাৰ্কল অফিচত এনেকুৱা দালালি চলিছে দিনে ৰাতিয়ে খেতিয়কে মাটিৰ মালিকে কান্দা কাটি কৰি আছে কেতিয়াও কাম নহয় দালাল নোহোৱাকে কাম নহয় আজি মই আপোনালোকৰ জৰিয়তে কাতৰ আহ্বান জনাব বিচাৰো দলগাঁও সমষ্টিৰ বিধায়ক আলহাজ মুজিবুৰ ৰহমান সাহেব আপোনাকো কাতৰ আহ্বান জনাব বিচাৰো আৰু দৰং আয়ুক্ত মহোদয় জিলা প্ৰশাসনক কাতৰ আহ্বান জনাব বিচাৰিছো এইজন ভুৱা দালালক এতিয়া এই অফিচৰ পৰা কৰায়ত্ব কৰিব লাগে আৰু আমাৰ সাৰ্কল অফিচাৰক আমি কাতৰ আহ্বান জনাইছো অফিচৰ পৰাই এই ভুৱা দালালৰ নামত আমাৰ সাৰ্কল অফিচাৰ নিজে বুৱাকে এফআইআৰ লিখি দলগাঁও থানাত এফআইআৰ দি এইজন দালালক এতিয়াই কৰায়ত্ব কৰি জেল হাউচলৈ প্ৰেৰণ কৰিব লাগে বুলি দাবী জনাইছো মোৰ নাম মোহাম্মদ সাইদুৰ ৰহমান যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত